হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভালে চলি আছে আৰু সকলোৱে বিন্দাছ পঢ়া শুনা কৰি আছে। এতিয়া চাওক, অসমত ৱেষ্ট বেংগলত ইয়াতে ইলেকশ্যনৰ ৰিজাল্ট দিছে আৰু ৰিজাল্ট লৈ মানে বহুতো ঠাইত কিবা কিবি মানে আলোচনা চলি আছে। এইটো তোমালোকে এইবোৰত একেবাৰে মনোযোগ নিদিবা। যিটো হৈছে, যি হৈ আছে সেইটো ৰাজনৈতিক মেটাৰ হয়। তোমালোকে সেইবোৰ একেবাৰে নাযাবা। তোমালোকৰ এটাই ফ'কাছ থাকিব লাগিব যে তোমালোকক চাকৰিটো ল'ব লাগে, ঠিক আছে? আৰু চাকৰিটো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোকে ইমান দিনে পঢ়ি আছা, তো এইবিলাকক পলিটিক্সত একেবাৰে নাযাবা। এইবোৰৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিবা। যি হৈছে হ'ব দিয়া। তোমাৰ এটাই গ'ল থাকিব লাগিব যে মই এবাৰ যেনে তেনেকে চাকৰিটো ল'ব লাগিব, আৰু ইয়াৰ কাৰণে কিমান বেছি কষ্ট কৰিব লাগে মই সেইটো কৰিম। ফ'কাছটো ক্লিয়াৰ ৰাখিব লাগিব। এইফালে বহুত চাৰিওফালে কিবা কিবি হৈ আছে, এইবোৰত একেবাৰে নাযাবা, ঠিক আছে? আশা কৰিছোঁ তোমালোকে ভিডিঅ'বোৰ চাই ভাল পাই আছা আৰু মানে তোমালোকে অতি সোনকালে মোক 1K ছাবস্ক্ৰাইবাৰলৈকে লৈ যাবা। এইটো মই তোমালোকৰ পৰা আশা কৰিছোঁ, ঠিক আছে? তো ভিডিঅ'টো যিমান পাৰিবা শ্বেয়াৰ কৰিবা, ইমান বেছি শ্বেয়াৰ কৰি দিয়া যাতে 1K ছাবস্ক্ৰাইবাৰ অতি সোনকালে হৈ যায়। তো সেইটোৱে আশা কৰিছোঁ আৰু তোমালোকৰ পৰা। আৰু এটা আশা কৰিছোঁ, তোমালোকে বহুত বেছি কষ্ট কৰিবা যাতে চাকৰিটো এইবাৰ তোমালোকৰ কাৰণে ফাইনেল হৈ থাকে। তো আজি আমি ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্ন লৈ আহিছোঁ, আৰু কিহৰ ওপৰত? এইটো মেক্সিমাম মানে ষ্টুডেণ্টৰ এইটো এটা ডিমাণ্ড থাকে যে ছাৰ এইটো টপিকৰ ওপৰত আমাক প্ৰশ্ন লাগে, এইটো টপিকৰ ওপৰত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে। তো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এজ প্ৰব্লেম। এই তোমালোকৰ বয়সৰ ওপৰত কিছুমান প্ৰশ্ন থাকে, আৰু এইটো মানে বহুত ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত মানে প্ৰতি বছৰে এটা নহ'লে দুটা প্ৰশ্ন দেখা দিয়ে এইটো টপিকৰ ওপৰত, ঠিক আছে? তো আশা কৰিছোঁ ভিডিঅ'টো চাবা। বহুত ইম্পৰ্টেণ্ট ধুনীয়া প্ৰশ্ন আছে, চাবা ইয়াতে। ফাৰ্ষ্ট প্ৰশ্নলৈ আমি আগুৱাই গৈছোঁ। আমাৰ ফাৰ্ষ্ট প্ৰশ্নটো, আজিৰ প্ৰশ্ন কি আছে ইয়াতে? ৰাহুল আৰু, ঠিক আছে, ৰাহুল আৰু বিশালৰ বৰ্তমান বয়সৰ অনুপাত কিমান আছে? 3:4। অ'কে, ন' প্ৰব্লেম। কি দিছে? ৰাহুল আৰু বিশালৰ বৰ্তমান বয়সৰ অনুপাত 3:4। অ'কে, ন' প্ৰব্লেম, ঠিক আছে? ইয়াতে কি দিছে? 3:4 ইহঁতৰ বয়সৰ অনুপাত আছে, 3:4, ঠিক আছে? আৰু কৈছে যদি তেওঁলোকৰ বয়সৰ যোগফল কিমান? 28 বছৰ। অ'কে, ন' প্ৰব্লেম। তেন্তে 4 বছৰ পিছত বিশালৰ বয়স কিমান হ'ব? সেইটো 4 বছৰ পিছত কিমান হ'ব সেইটো এৰি দিয়া। তোমালোকে এতিয়া জাষ্ট ফাইনেল টাৰ্গেটত ৰাখা যে যোগফল কিমান? 28। মই যদি অনুপাত যোগ কৰি দিওঁ কিমান হ'ব? অনুপাত যোগ কৰিলে হ'ব 7। আৰু মই অনুপাত যোগ কৰি পালো 7, কিন্তু প্ৰশ্ন মতে কিমান? 28। অ'কে, ন' প্ৰব্লেম। এতিয়া যদি 7 28ৰ সমান হয়, তেনেহ'লে 1 কাৰ সমান হ'ব? 28ক 7ৰে হৰণ কৰিলে কিমান হৈ যাব? 4। কিমান হৈ যাব? 4। তেনেহ'লে ইয়াতে কাৰ কথা সুধিছে? তুমি বিশালৰ কথা। ৰাহুল প্ৰথমত আছে, বিশাল দ্বিতীয়ত আছে। বিশাল তাৰমানে 4টো বুজাই আছে বিশালৰ কাৰণে। তেনেহ'লে 1 যদি 4ৰ সমান হয়, তেনেহ'লে 4 কাৰ সমান হ'ব? 4 × 4, 1 4ৰ সমান। তেনেহ'লে 4 16ৰ সমান হৈ যাব। ইয়েছ, অবভিয়াছলি ইয়েছ। তো আজিৰ ডেটত বিশালৰ বৰ্তমান বয়স কিমান আছে? 16। 4 বছৰ পিছত কিমান হৈ যাব? 20 ইয়াৰ্ছ। অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট এনসাৰ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। একেবাৰে ইজি প্ৰশ্ন আছিলে, ঠিক আছে? আৰু কি টেকনিকত কৰিব লাগে তোমালোকে গম পাইছা। এইবোৰ এক্স ৱাই ধৰি একো টাইম ৱেষ্ট নকৰিবা। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। নেক্সট প্ৰশ্নটো কি আছে? এজন দেউতাকৰ, অ'কে, এজন দেউতাকৰ বয়স আৰু তেওঁৰ পুত্ৰৰ বয়সৰ 4 গুণ। এজন দেউতাকৰ বয়স পুত্ৰৰ বয়সৰ 4 গুণ। পুত্ৰ যদি সাপোজ 10 বছৰ থাকে, দেউতা 40 বছৰ, 4 গুণ বেছি। 5 বছৰ আগতে দেউতাকৰ বয়স পুত্ৰৰ বয়সৰ 9 গুণ আছিলে। দেউতাকৰ বৰ্তমান বয়স কিমান? একেবাৰে তোমালোকে এইটো প্ৰশ্নত অকণমান মাথা লগাবা দে। কি কৈছে? এজন দেউতাকৰ বয়স পুত্ৰৰ বয়সৰ 4 গুণ। 5 বছৰ আগতে দেউতাকৰ বয়স পুত্ৰৰ বয়সৰ 9 গুণ আছিলে। দেউতাকৰ বৰ্তমান বয়স কিমান? ঠিক আছে? এতিয়া তোমালোকে ইয়াতে এইটো বস্তু চোৱা। পুত্ৰৰ বয়সৰ 4 গুণ আছিলে, ঠিক আছে? মই যদি ইয়াতে x বুলি ধৰি লওঁ, ঠিক আছে? চাবা ইয়াতে x বুলি ধৰি লওঁ, যদি পুতেকৰ বয়স x হয়, তেনেহ'লে বাপেকৰ বয়স কিমান হ'ব? 4x। কি হৈছে? 5 বছৰ আগতে দেউতাকৰ বয়স কিমান আছিল? 5 বছৰ আগতে পুতেকৰ বয়স আছিল 5, দেউতাকৰ বয়স আছিল 4x - 5। ওকে, নো প্ৰব্লেম। কি আছিলে? 5 বছৰ আগতে দেউতাকৰ বয়স পুত্ৰৰ বয়সৰ 9 গুণ আছিলে। তেনেহ'লে পুত্ৰৰ বয়সৰ 9 গুণ আছিলে কাৰ বয়স? দেউতাকৰ বয়স। এতিয়া এইটো তোমালোকৰ সলভ কৰিব লাগিব, ঠিক আছে? এতিয়া সলভ কৰিবলৈ গ'লে তোমালোকে চোৱাচোন কিমান টাইম লাগি যাব। আচ্ছা, কৰি দিয়া। 9x ইয়াতে থাকিব, 9 5 গুণ কিমান হ'ব? 45। এইফালে কিমান হ'ব? 4x, আৰু এইফালে 5। x বোৰ এইফালে লৈ 9x - 4x, 9x - 4x ইকুৱেলছ টু -5 + 40, ঠিক আছে? এতিয়া কিমান হৈ যাব? 5x, আৰু ইয়াতে কিমান হৈ যাব? 35, ঠিক আছে? -5 + 40 + -5x, তেনেহ'লে x ইকুৱেল টু কিমান হৈ যাব? 7। পুত্ৰৰ বয়স আছিল 7, তেনেহ'লে দেউতাকৰ বয়স কিমান হ'ব? 28, ঠিক আছে? 28, ঠিক আছে? দেউতাকৰ বৰ্তমান বয়স কিমান? কিবা গণ্ডগোল কৰিলো যেন লাগি আছে। 45, ইয়েছ। এইটো 45 এইফালে আহিলে এইটো 45 হ'ব। 45 - 5 কিমান হৈ যাব? এইটো কিমান হৈ যাব? এইটো হৈ যাব 40, আৰু 5 এৰে 40 কাটিলে 8। তো পুতেকৰ
বাপেকৰ বৰ্তমান বয়স 8 হ'ব 7 নহয় তেনেহ'লে বাপেকৰ বৰ্তমান বয়স কিমান হ'ব 4 গুণ 8 4 গুণ 32 বছৰ ঠিক আছে তেনেহ'লে বাপেকৰ বৰ্তমান বয়স কিমান 32 ইয়াৰ্স অপচন নম্বৰ এ ইজ কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে বুজি পাইছা ঠিক আছে একো প্ৰবলেম নাই তাৰ পিছত চোৱা নেক্সট প্ৰশ্নটো কি আছে আকাশ আৰু বিকাশৰ বৰ্তমান বয়সৰ পাৰ্থক্য 16 বছৰ আকাশ নামৰ এটা ল'ৰা আছে আৰু বিকাশৰ বৰ্তমান বয়সৰ পাৰ্থক্য কিমান 16 বছৰ ঠিক আছে 6 বছৰ আগতে আকাশৰ বয়স বিকাশৰ বয়সত 3 গুণ আছিল কি আছিল 6 বছৰ আগতে আকাশৰ বয়স বিকাশৰ বয়সত 3 গুণ আছিল আকাশৰ বৰ্তমান বয়স কিমান একেবাৰে ইজি প্ৰশ্ন ঠিক আছে আজি যদি আকাশৰ বয়স আকাশ আৰু বিকাশৰ বয়সৰ পাৰ্থক্য কিমান 16 বছৰ তোমাক ইয়াতে কৈছে পাৰ্থক্য 16 বছৰ কিন্তু কোন ডাঙৰ আকাশ ডাঙৰ নে বিকাশ ডাঙৰ এটো কোৱা নাই 6 বছৰ আগতে আকাশৰ বয়স বিকাশৰ বয়সৰ 3 গুণ আছিল আকাশৰ বয়স বিকাশতকৈ 3 গুণ আছিল তাৰ মানে আকাশ ডাঙৰ ল'ৰা তো মই ইয়াতে আকাশক দিলো কিমান আৰু ইয়াতে দিলো বিকাশ ঠিক আছে ইয়াতে বিকাশত যদি x হয় আকাশৰ কিমান হ'ব x + 16 কাৰণ ই 16 বছৰ ডাঙৰ ওকে নো প্ৰবলেম পাৰ্থক্য 16 বছৰ তাৰ মানে ই 16 বছৰ ডাঙৰ ঠিক আছে 6 বছৰ আগতে কি হৈ যাব 6 বছৰ আগতে এটো 6 মাইনাস কৰি দিয়া আৰু এইফালৰ পৰা 6 মাইনাস কৰি দিয়া কাৰণ 6 বছৰ আগত বয়স কমাই দিব লাগিব ইয়াতে কিমান হৈ যাব x + 10 ইয়াতে কিমান হৈ যাব x - 6 ওকে তেনেহলে আকাশৰ বয়স বিকাশৰ বয়সত 3 গুণ আছিল তেনে বিকাশৰ বয়সৰ লগত 3 গুণ কৰিলে আকাশৰ সমান হ'ব এতিয়া ইয়াতে x + 10 থাকিব এইফালে কিমান থাকিব x + 10 এইফালে থাকিব 3x - 18 ঠিক আছে এইফালে x টো সেইফালে যাব 10 আছে ইয়াতে -18 এইফালে আহিলে +18 আৰু এইফালে কি আছে 3x আগৰ পৰা আছে x এইফালে গলে -x ঠিক আছে এইফালে হ'ব 28 এইফালে হ'ব 2x তেনলে x = কিমান হ'ব 14 2 এৰে 28 ৰ কাৰণে 14 বছৰ ঠিক আছে আকাশৰ বৰ্তমান বয়স কিমান আকাশৰ বয়স 14 ইয়াৰ লগত বিকাশৰ বৰ্তমান বয়স 14 তেনলে ইয়াৰ লগত 16 যোগ কৰিলে কিমান হৈ যাব 30 ঠিক আছে 30 বছৰ অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে বুজি পাইছা বহুত ধুনীয়া প্ৰশ্ন আছিলে ঠিক আছে আৰু কিছুমান প্ৰশ্নত আমি মানে ট্ৰিক ইউজ কৰিব নোৱাৰি দে কিছুমান বয়সত আমি ট্ৰিক ইউজ কৰিব নোৱাৰি আমি কিছুমান প্ৰশ্ন তো অকমান কৰিব লাগিব হেতু লৈ একো আপত্তি নাই ঠিক আছে আশা কৰিছো তোমালোকে একেবাৰে বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ ইয়াতে কি দিছে a আৰু b ৰ বৰ্তমান বয়সৰ অনুপাত 5:6 আৰু 7 বছৰ পিছত এই অনুপাত 6:7 হ'ব এৰ বৰ্তমান বয়স কিমান ধুনীয়া প্ৰশ্ন টেকনিকটো চাবা বৰ্তমান a আৰু b আছে আৰু ইহঁতৰ বয়সৰ অনুপাত কিমান আছে 5:6 আছে 5:6 আছে ওকে নো প্ৰবলেম ঠিক আছে ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া ইয়াতে চোৱা 5:6 আছে 7 বছৰ পিছত কিমান হৈ গৈছে 6:7 ওকে নো প্ৰবলেম এতিয়া কৈছে যে 7 বছৰ পিছত 6 এর বর্তমান বয়স কিমান 7 ইয়ার্স পিছত 7 ইয়ার্স মানে ইয়াতে যদি মই গ্যাপটো চাও 5 ৰ পৰা 6 ৰ গ্যাপ কিমান আছে তোমালোকে কব 1 ৰ গ্যাপ আছে 6 ৰ পৰা 7 ৰ গ্যাপ কিমান আছে তোমালোকে কব স্যার 1 ৰ গ্যাপ আছে তাৰ মানে গ্যাপ দুটা ঠাইতে একে আছে নো প্ৰবলেম এতিয়া এই একৰ গ্যাপটো কাৰ সমান 7 বছৰৰ সমান 7 ইয়ার্স 7 ইয়ার্সৰ সমান তেনেহলে তোমালোকে কৈ দিয়াচোন 7 বছৰ পিছত তাৰ মানে বৰ্তমান বয়সটো সুধিছে ঠিক আছে এর বর্তমান বয়স কিমান 5 এক হাতৰ সমান তাহলে 5 কার সমান হ'ব 5 * 7 that is 35 তার মানে এর বর্তমান বয়স কিমান 35 ইয়ার্স আশা কৰিছো তোমালোকে বস্তুটো বুজি পাইছা কি টেকনিকত বস্তুটো ইউজ কৰা হৈছে ঠিক আছে কি টেকনিকত বস্তুটো ইউজ কৰা হৈছে তোমালোকে আশা কৰিছো তোমালোকে বুজি পাইছা ঠিক আছে তোমালোকে জাস্ট ইয়াতে পাৰ্থক্যটো চাব লাগিব 5 ৰ পৰা 6 ৰ পাৰ্থক্য আৰু 6 ৰ পৰা 7 ৰ পাৰ্থক্য সেম আছে নে নাই যদি আছে 1 1 আহিছে সেই 1 টো কাৰ সমান 7 ৰ সমান কিয় কাৰণ ইয়াতে 7 বছৰ পিছত কৈছে 1 যদি 7 ৰ সমান হয় তেনেহলে এর বয়স কিমান অনুপাত মতে 5 1 7 ৰ সমান 5 কাৰ সমান হ'ব 35 ৰ সমান আশা কৰিছো ইজিলি বুজি পাইছা বস্তুটো নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে ঠিক আছে মাক আৰু জীয়েকৰ বৰ্তমান বয়সৰ যোগফল 60 ইয়াৰ্স 12 বছৰ আগতে মাকৰ বয়স জীয়েকৰ বয়স 8 গুণ আছে জীয়েকৰ বৰ্তমান বয়স কিমান একেবাৰে ইজি প্ৰশ্ন এনেকা প্ৰশ্ন মই অলৰেডি কৰিলো ঠিক আছে মাকৰ বয়স মাদাৰ আৰু এটো ডটাৰ ঠিক আছে বৰ্তমান বয়সৰ যোগফল 60 ইয়াৰ্স মই নাজানো 60 ইয়াৰ্স দুটা যোগ কৰিলে 60 এতিয়া তুমি ইয়াতে গট টেকনিক কি ইউজ কৰিবা ঠিক আছে দুটা যোগ কৰিলে 60 সাপোজ ধৰিলো এটো মাদাৰ আৰু এটো ডটাৰ দুটা যোগ কৰিলে কিমান পাম আমি 60 তেনেহলে মই ইয়াতে এটা কথা কৈ দিছো যদি মই ডটাৰটো উলিয়াব যাও সাপোজ তেনেহলে কি হৈ যাব ডটাৰ উলিয়াব গলে x - 60 = -y ঠিক আছে সরি তেনেহলে ডটাৰ উলিয়াব গলে y ইফালে ৰাখিম 60 - x তেনেহলে যদি মই মাকৰ বয়স x বুলি ধৰিছো ডটাৰৰ বয়স কিমান হ'ব 60 - x কাৰণ দুটা যোগ কৰিলে 60 হ'ব লাগিব তেনেহলে মাকৰ বয়স যদি 35 হয় ডটাৰৰ কিমান হ'ব সাপোজ কৈছো 25 কেনেকৈ গম পালে আপোনালোকে 60 ৰ পৰা 35 এৰি দিব লাগিব মাইনাস কৰিব লাগিব ঠিক তেনেকৈ মাকৰ বয়স যদি x হয় 60 ৰ পৰা মাকৰ বয়স বাদ দিলে ছোৱালীৰ বয়স ঠিক আছে এতিয়া কি হৈছে 12 বছৰ আগত কি হ'ব x - 12 এইফালে হ'ব 60 - x - 12 এটো 60 ৰ পৰা 12 গলে কিমান থাকিব 48 - x ওকে নো প্ৰবলেম
ঠিক আছে x মাইনাছ 12 এইটো ভুল হৈ যাব x মাইনাছ 12 ঠিক আছে তাৰপিছত কি কৈছে 12 বছৰ আগতে মাকৰ বয়স জীয়েকৰ বয়সৰ 8 গুণ আছিলে জীয়েকৰ বয়সৰ 8 গুণ আছিলে এইটোৰ 8 গুণ আছিলে কাৰ বয়স মাকৰ বয়স ঠিক আছে আহা কৈছে তোমালোকে বুজি পাইছা ইমানলৈকে এতিয়া ইয়াতে চোৱা x minus 12 এইফালে কিমান হ'ব 8 into 48 8 8 গুণ 64 4 থাকিব 8 4 গুণ 32 আৰু 38 থাকিব ঠিক আছে ঠিক আছে minus 8x 8x এইফালে আহিব ওকে নো প্ৰবলেম 8x এইফালে এটা x অলৰেডি আছে এইফালে 384 প্লাস 12 কিয় minus 12 এইফালে গ'ল এতিয়া এইফালে থাকিব 9x এইফালে থাকিব কিমান 693 x equals to কিমান হৈ যাব 396 divided by 9 এইটো কাটলে কিমান হৈ যাব তোমাৰ হৈ যাব 9 4 গুণ 9 4 গুণ 44 x equals to 44 তাৰ মানে মাকৰ বয়স 44 তাহলে ছোৱালীৰ বয়স কিমান হ'ব 16 মাকৰ বয়স 44 60 ৰ পৰা 44 বাদ দিলে ছোৱালী থাকিব ছোৱালী কিমান 16 বছৰ ছোৱালীৰ বৰ্তমান বয়স কিমান 16 বছৰ আহা কৈছে তোমালোকে বুজি পাইছা একেবাৰে ধুনীয়া প্ৰশ্ন আছিলে ঠিক আছে কি কৈছে এজন ব্যক্তিৰ বৰ্তমান বয়স তেওঁৰ মাকৰ বয়সৰ 2 ভাগৰ 5 ভাগ 5 ভাগৰ 2 ভাগ 8 বছৰ পিছত তেওঁৰ মাকৰ বয়স পিছত তেওঁৰ বয়স মাকৰ বয়সৰ আধা হ'ব 8 বছৰ পিছত ঠিক আছে তেনেহলে মাকৰ বয়স কিমান একেবাৰে ইজি প্ৰশ্ন অকনমান আগতে কৰাইছো এটো ধৰি লৈছো ব্যক্তিজন ঠিক আছে এটো ব্যক্তি পারসন ঠিক আছে আৰু এটো মাদার ঠিক আছে 5 ভাগৰ 2 ভাগ মানে কি তলৰটো যদি মাকৰ হয় তেনেহলে এই ব্যক্তিটোৰ বয়স 2 তেনেহলে ব্যক্তিৰ বয়স 2 মাকৰ বয়স কিমান 5 বছৰ 8 বছৰ পিছত তেওঁৰ বয়স মাকৰ বয়সৰ আধা হ'ব তাৰ মানে মাকৰ বয়সৰ আধা হ'ব মানে কি মাকৰ বয়স যদি 2 হয় তেওঁৰ বয়স কিমান হ'ব 1 হ'ব ঠিক আছে একেবাৰে ইজি প্ৰশ্ন আধা মানে কি 1/2 ঠিক আছে 1/2 এটো অনুপাত আছে এতিয়া তোমালোকে চোৱা ইয়াতে গ্যাপটো কি আছে ইয়াতে 1 ৰ গ্যাপ আছে ইয়াতে গ্যাপ কিমান আছে 3 এই গ্যাপ দুটা যদি সেম না থাকে তেনেহলে তোমালোকে অঙ্কটো কৰিব নোৱাৰা এতিয়া মেইন টার্গেট মাইন্ডত কি থাকিব লাগিব মই গ্যাপ দুটা সেম কৰিব লাগে গ্যাপ দুটা কেনেকৈ সেম কৰিবা তোমালোকে ধুনিয়াকে চাবা ঠিক আছে ইয়াতে চোৱা ধুনিয়াকে ইয়াতে চোৱা 2 আৰু 5 ৰ গ্যাপ কিমান তোমালোকে ক'বা 3 আৰু 1 আৰু 2 ৰ গ্যাপ কিমান তোমালোকে ক'বা 1 এতিয়া যেটো অনুপাত আছিলে 2:5 আৰু এটো আছিল 1:2 হেতু কি কৰিবা এইটোৰ গ্যাপ যেটো আছে হেতুৰে ইয়াক পূৰণ কৰিলে কিমান হ'ব এটো হ'ব 3 1 গুণ 3 3 2 গুণ 6 এটো হৈ যাব নো প্ৰবলেম আৰু ওপৰত যেটো আছে 2:5 হেতু কাৰ গ্যাপেৰে পূৰণ কৰিবা ইয়াৰ গ্যাপেৰে পূৰণ কৰিবা ইয়াৰ গ্যাপ কিমান আছে 1 তেলে ইয়াৰ লগত 1 পূৰণ কৰিলে কি হ'ব যেটো বস্তু আছে হেতুৱে থাকিব 1 পূৰণ কৰিলে যেটো বস্তু থাকে হেতুৱে থাকে পৰিৱৰ্তন নহয় ঠিক আছে এতিয়া কি হৈছে আধা হ'ব মাকৰ বৰ্তমান বয়স কিমান এতিয়া মাকৰ বৰ্তমান বয়স কিমান এতিয়া সৈ ইয়াতে গ্যাপটো সেম আছে 2 ৰ পৰা 3 ৰ গ্যাপ আছে মোৰ 1 5 ৰ পৰা 6 ৰ গ্যাপ আছে মোৰ 1 কিন্তু ইয়াতে কি কৈছে 8 বছৰ পিছত এইটো অনুপাত হলে তাৰ মানে ইয়াতে গ্যাপ কিমান 1 প্ৰশ্ন মতে গ্যাপ কিমান 8 বছৰ ঠিক আছে এতিয়া কি কৈছে বৰ্তমান বয়স কাৰ বৰ্তমান বয়স মাকৰ বৰ্তমান বয়স এইটো মাকে আছিল 1 যদি 8 ৰ সমান 5 কাৰ সমান হ'ব 5 পূৰণ 8 40 ৰ সমান তাৰ মানে মাকৰ বৰ্তমান বয়স 40 ৰ সমান ঠিক আছে এইটো আমি কিয় নললো কাৰণ এটো 12 বছৰ পিছৰ বয়স আছিল কিমান আছিল 12 বছৰ 8 বছৰ পিছৰ বয়স আছিল আহা কৈছে তোমালোকে ধুনিয়াকে বুজি পাইছা বস্তুটো ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও a b আৰু c তিনিটা আছে বৰ্তমান বয়সৰ যোগফল 90 বছৰ তেনেহলে a + b + c ইহতৰ বৰ্তমান বয়সৰ যোগফল 90 বছৰ 6 বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত আছিল 1:2:3 ঠিক আছে 6 বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত কিমান আছিল 1:2:3 ঠিক আছে এতিয়া চোৱা ইয়াতে সিধা কথা 6 বছৰ আগত 1:2:3 আছিল আৰু বৰ্তমান কিমান আছে 90 এতিয়া 6 বছৰ আগত যেতিয়া মই যাম তাৰ মানে ইয়াৰ পৰা 6 ইয়াৰ্স মাইনাস হ'ব ইয়াৰ পৰা 6 ইয়াৰ্স মাইনাস হ'ব ইয়াৰ পৰা 6 ইয়াৰ্স মাইনাস হ'ব টোটাল 18 ইয়াৰ্স মাইনাস হ'ব তেনেহলে 6 বছৰ আগত ইহতৰ বয়সৰ যোগফল কিমান আছিল 90 ৰ পৰা 18 মাইনাস হৈ যাব আৰু এটো কিমান থাকিব 72 বুজি পাইছা এতিয়া বয়সৰ যোগফল 72 কিমান বছৰ আগত 6 বছৰ আগত অনুপাতৰ যোগফল 6 কাৰ সমান হৈ যাব 72 ৰ সমান কাৰ বয়স হতিছে c ৰ বৰ্তমান বয়স তেনেহলে c কোনটো আছে এইটো তেনেহলে 6 যদি 72 ৰ সমান হয় 3 কাৰ সমান হ'ব 72/6 * 3 এটো কাটলে 2 এর এটো কাটলে 36 এটো 36 যে আছে এটো কিমান বছৰ 6 বছৰ আগৰ বয়স তেনেহলে আজিৰ ডেটত বয়স কিমান হ'ব 6 প্লাস কৰিলে কিমান হৈ যাব 42 তেনেহলে আজিৰ ডেটত ইয়াৰ বয়স কিমান 42 বছৰ একেবাৰে ইজি প্ৰশ্ন ঠিক আছে আহা কৈছো তোমালোকে বুজি পাইছা বস্তুটো ধুনিয়া আছিল বুজি পালে বস্তুটো ইজি হৈ যাব বুজি নাপালে কিন্তু বস্তুটো তোমাক টাফ লাগি থাকিব নেক্সট হয় ইয়াতে সতীৰ্থ দুজনৰ ঠিক আছে সতীৰ্থ দুজনৰ কি কৈছে ইয়াতে বয়সৰ অনুপাত 5:7
প্লিজ ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ইমান বেছি শ্বেয়াৰ কৰি দিবা যাতে 1K ছাবস্ক্ৰাইবাৰ হৈ যায়, আৰু এইটো তোমালোকে কৰিব পাৰিবা। ঠিক আছে, সতীৰ্থ দুজনৰ বয়সৰ অনুপাত 5:7। ঠিক আছে, 5:7 বয়সৰ অনুপাত। অ'কে, নো প্ৰব্লেম। বয়সৰ পাৰ্থক্য 12 বছৰ। আৰে ভাই 12 বছৰ। সৰুজনৰ বয়স কিমান? সৰু কোন? ই হ'ব, ডাঙৰ ই হ'ব অবভিয়াছলি। ঠিক আছে, 12 বছৰ ইহঁতৰ বয়সৰ পাৰ্থক্য কিমান? ইয়াতে পাৰ্থক্য কিমান? তুমি ক'বা স্যাৰ 2, হাতৰ পৰা 5 গ'লে 2 পাৰ্থক্য অনুপাতত প্ৰশ্নত পাৰ্থক্য 12। ঠিক আছে, তেনে 1 কাৰ সমান হ'ব? 12/2, তাৰ মানে 6ৰ সমান। 1 ভাগ যদি 6ৰ সমান হয় তেনেহ'লে 5 ভাগ, সৰুটোৰ বয়স কিমান? 5 ভাগ, তেনেহ'লে 5 ভাগ কাৰ সমান হ'ব? 5 ভাগ হ'ব 5 × 6, that is 30। অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ। আশা কৰিছো তোমালোকে ইজিলি বস্তুটো বুজি পাইছা। একেবাৰে ধুনীয়া প্ৰশ্ন আছিলে, এনেকা প্ৰশ্ন পৰীক্ষাত আহিলে ফালি দিব পাৰিবা। এজনী মাকৰ বয়স তাইৰ জীয়েকৰ বয়সৰ 3 গুণ। 12 বছৰ পিছত মাকৰ বয়স জীয়েকৰ 2 গুণ হ'ব। এনেকা প্ৰশ্ন কৰাইছো। ঠিক আছে, ৰাজু আৰু সীমাৰ বৰ্তমান বয়সৰ যোগফল 35। ৰাজু সীমাতকৈ 5 বছৰ ডাঙৰ, তেন্তে সীমাৰ বৰ্তমান বয়স কিমান? একেবাৰে ইজি। ৰাজু আৰু সীমা বৰ্তমান বয়সৰ যোগফল 35। ওকে, ৰাজু সীমাতকৈ 5 বছৰ ডাঙৰ। ঠিক আছে, ৰাজু সীমাতকৈ কিমান? 5 বছৰ ডাঙৰ। মই ধৰিলো ৰাজুৰ বয়স x, এইটো ৰাজু, আৰু সীমাৰ বয়স y, দুটা যোগ কৰিলে কিমান পোৱা যায়? 35। আৰু ইহঁতৰ পাৰ্থক্য কিমান? 5 বছৰ। ৰাজু সীমাতকৈ 5 বছৰ ডাঙৰ। ৰাজু ডাঙৰ, কোন ডাঙৰ? ৰাজু ডাঙৰ, কাতকে? সীমাতকে। ৰাজু ডাঙৰ, সীমাতকে ডাঙৰ। কিমান বছৰ ডাঙৰ? তেনে ৰাজুৰ পৰা সীমাৰ বছৰ বাদ দিলে কিমান থাকিব? 5। এই দুটা বস্তু মই ভাল। তেন্তে সীমাৰ বয়স কিমান? এতিয়া এনেকা ধৰণৰ সিচুৱেচন যেতিয়া আহিব, তেতিয়া তুমি যেতিয়া x ওলাব লাগিব, x ৰ ভ্যালু কি হৈ যাব? এই দুটা প্লাস কৰিবা। যেতিয়া x + y আৰু x - y আহে, এনেকা সিচুৱেচনত কি কৰিব লাগে শুনি লোৱা, বহুত ইম্পৰ্টেন্ট কথা কৈছো। যেতিয়া কেতিয়াবা এনেকা সিচুৱেচন পাবা x + y আৰু x - y, তেতিয়া x ডাঙৰটো ওলাব লাগে, তেতিয়া কি কৰিবা? এই ভ্যালু দুটা প্লাস কৰি 2 ৰে ভাগ কৰিবা। আৰু যেতিয়া সৰুটো ওলাব লাগে, তেতিয়া কি কৰিবা? এই ভ্যালুটো মাইনাস কৰি 2 ৰে ভাগ কৰিবা। মোক কাৰ বয়স ওলাব কৈছে? সীমাৰ বয়স। তেনে 35 ৰ পৰা 5 গ'লে কিমান থাকিব? 30/2 কাটিলে কিমান হ'ব? 15 বছৰ। তাৰ মানে সীমাৰ বৰ্তমান বয়স কিমান? 15 বছৰ। একেবাৰে ইজি, একেবাৰে ইজি। আশা কৰিছো তোমালোকে ইজিলি বস্তুটো গম পাই গৈছা দে। একেবাৰে ইজি আছিলে। ঠিক আছে, ঠিক আছে, ঠিক আছে। আৰু যদি এইটো ওলাব গ'লে কিমান হ'লে? 40/2 কৰিলে কিমান হ'ব? 20। আশা কৰিছো তোমালোকে একেবাৰে ধুনীয়াকে বস্তুটো বুজি পাইছা। এনেকা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত দেখা দিয়ে। তো আজিৰ কাৰণে এইখিনি আছিলে। তোমালোকে প্ৰশ্নবোৰ চাইয়ে গম পাইছা যে এনেকা টাইপৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে, মানে বিশেষকে অনুপাতৰ লগত বয়সৰ যিটো মিল থাকে। অমুকৰ বয়স আৰু তমুকৰ বয়স ইমান বয়স অনুপাত আছিলে, তেনেহ'লে 5 বছৰ পিছত কিমান অনুপাত হ'ব? এইটো এনেকা টাইপৰ প্ৰশ্ন উঠে, মানে অনুপাত আৰু বয়সৰ প্ৰব্লেমটো মিক্স কৰি দিয়ে, এনেকা টাইপৰ প্ৰশ্ন দিয়ে। তো এনেকা ধৰণৰ প্ৰশ্ন যেতিয়াই দেখিবা একেবাৰে উৰাই দিবা, ইগনোৰ নকৰিবা, বহুত বেছি লছ হৈ যাব। আশা কৰিছো তোমালোকক ভিডিঅ'টো বহুত বেছি ভাল লাগিছে। আজি তোমালোকে ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰি দিয়া যাতে মোৰ 1K ছাবস্ক্ৰাইবাৰলৈকে মই অতি সোনকালে যাব পাৰো। ঠিক আছে, আজিৰ কাৰণে টাটা বাই বাই, গুড নাইট, লাভ ইউ অল।